নমস্কাৰ। এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনতালৈ দিব ওলাইছোঁ ডাঙৰ খবৰ। আজি হৈছে 31 ডিচেম্বৰ। আজি অসমৰ লাখ লাখ দুখীয়াসকললৈ কেইখনমান চৰকাৰী আঁচনি লৈ দিব ওলাইছোঁ ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত চৰকাৰী ঘৰৰ পৰা আৰম্ভ কৰি মুখ্যমন্ত্ৰী সুলভ ইন্ধন আঁচনিলৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকক প্ৰদান কৰিম। তো অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰিছে যদি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওক। আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল চৰকাৰী ঘৰলৈ। তো যিসকল মানুহে চৰকাৰী ঘৰ পোৱাৰ বাবে আবেদন কৰিছিল বা জিঅ' টেগিং কৰিছিল সেই সকলো মানুহৰ বাবে আহি গ'ল ভাল খবৰ, কিয়নো অসম চৰকাৰে অতি শীঘ্ৰেই 3,25,000 দুখীয়াৰ বেংক একাউণ্টত চৰকাৰী ঘৰৰ প্ৰথম কিস্তি ধন প্ৰদান কৰিব। তো এই বিষয়ত অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কেইদিনমান আগত এক বিশেষ আপডেট প্ৰদান কৰিছে। ইয়াতে লিখা আছে, মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ একান্ত আগ্ৰহ আৰু সহযোগত আজি আমি আন এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটিত উপনীত হ'লোঁ। প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ অধীনত ৰাজ্যৰ 3.25 লাখৰো অধিক পৰিয়ালক গৃহ নিৰ্মাণৰ বাবে অনুমোদন পত্ৰ বিতৰণ আজি শুভাৰম্ভ কৰা হয়। তো ইয়াতে উল্লেখ কৰা অনুযায়ী অসম চৰকাৰে ইতিমধ্যে যিসকল মানুহে চৰকাৰী ঘৰৰ বাবে আবেদন কৰিছিল সেইসকলৰ ভিতৰত 3,25,000 মানুহক প্ৰদান কৰিলে চৰকাৰী ঘৰৰ অনুমোদন পত্ৰ। তো আপোনালোকে যদি চৰকাৰী ঘৰৰ অনুমোদন পত্ৰ লাভ কৰিছে তেন্তে আপোনাৰ বেংক একাউণ্টতো অতি শীঘ্ৰেই চৰকাৰী ঘৰৰ প্ৰথম কিস্তি ধন সোমাই যাব। তাৰপিছত আৰু কি লিখা আছে পঢ়ি শুনাই দিছোঁ। তাৰপিছত লিখা আছে, এই পদক্ষেপৰ জৰিয়তে প্ৰতিটো পৰিয়ালক প্ৰায় 1.3 লাখৰ সমৰ্থনসহ সপোনৰ ঘৰ নিৰ্মাণৰ বাবে মুঠ প্ৰায় 4,228 কোটি টকা বিনিয়োগ কৰা হৈছে। এই অনুমোদনৰ জৰিয়তে প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ প্ৰাৰম্ভিকভাৱে আবেদন কৰা সকলো হিতাধিকাৰীক আমি সামৰি ল'বলৈ সক্ষম হ'লোঁ। ইয়াই শেষ নহয়, চলি থকা জিঅ' টেগিং প্ৰক্ৰিয়াৰ জৰিয়তে আৰু 30 লাখ পৰিয়ালে ঘৰ পাবলৈ যোগ্য বিবেচিত হ'ব। উল্লেখযোগ্য যে প্ৰতিটো ঘৰৰ বিপৰীতে শৌচালয় নিৰ্মাণৰ বাবে অতিৰিক্ত ধনৰ অনুমোদন জনোৱা হৈছে। তো ইয়াতে কোৱা অনুযায়ী যিসকল মানুহে নতুনকৈ চৰকাৰী ঘৰৰ বাবে জিঅ' টেগিং কৰি আছে সেইসকল মানুহৰ বাবেও আহি গ'ল ভাল খবৰ, কিয়নো অসম চৰকাৰৰ ঘোষণা অনুযায়ী 30 লাখ মানুহক নতুনকৈ প্ৰদান কৰিব জিঅ' টেগিং ঘৰ। তো আপোনালোকে যদি জিঅ' টেগিং কৰিছে তেন্তে আপোনালোকেও অতি শীঘ্ৰেই চৰকাৰী ঘৰ লাভ কৰিব। লগতে যিসকলে এতিয়ালৈকে আবেদন কৰা নাই সেইসকলে বিচাৰিলে কৰিব পাৰিব নতুনকৈ জিঅ' টেগিঙৰ কাম। তো আপোনালোকে যদি নতুনকৈ জিঅ' টেগিং কৰিব বিচাৰে তেন্তে কেনেকৈ কৰিব জানিবলৈ এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। তো ইয়াৰ লগতে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই উল্লেখ কৰিছে যে যিসকল মানুহে চৰকাৰী ঘৰ লাভ কৰিব সেইসকলক প্ৰদান কৰা হ'ব শৌচালয় বনোৱাৰ আৰ্থিক সাহায্য। তেতিয়া আপোনালোকক জনাই আছোঁ, যিসকল মানুহে চৰকাৰী ঘৰৰ বাবে নতুনকৈ আবেদন কৰিব সেইসকল মানুহৰ বাবে কি কি প্ৰমাণ পত্ৰৰ প্ৰয়োজন হ'ব। তো প্ৰমাণ পত্ৰৰ ভিতৰত 1 নম্বৰত কোৱা হৈছে জব কাৰ্ড। তো আপোনালোকৰ MG এনৰেগাৰ অধীনৰ ৰেজিষ্ট্ৰেশ্যন থকা এখনকৈ জব কাৰ্ড থাকিব লাগিব। 2 নম্বৰত কোৱা হৈছে বেংক একাউণ্ট। আপোনালোকৰ এখন বেংক একাউণ্ট থকাটো বাধ্যতামূলক। 3 নম্বৰ প্ৰমাণ পত্ৰটো হ'ল আধাৰ কাৰ্ড। তো এই 3খন প্ৰমাণ পত্ৰ থাকিব লাগিব যদিহে আপোনালোকে নতুনকৈ চৰকাৰী ঘৰৰ বাবে জিঅ' টেগিং কৰিব বিচাৰে। তেতিয়া আপোনালোকক দিব ওলাইছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল টাইম 8ৰ ফালৰ পৰা প্ৰদান কৰা এক বিশেষ আপডেট লৈ। তো ইয়াতে লিখা আছে, 1 জানুৱাৰীত ৰাজ্যবাসীয়ে পাব কেইবাটা ডাঙৰ উপহাৰ। আৰম্ভ হ'ব 4টাকৈ নতুন আঁচনি। শীঘ্ৰেই সাজু কৰক নথিপত্ৰ। 1 জানুৱাৰীত অৰুণোদয় হিতাধিকাৰীৰ বাবে মুখ্যমন্ত্ৰীয়ে কৰিব ডাঙৰ ঘোষণা। জানুৱাৰীত ৰাজ্যবাসীয়ে ৰন্ধন গেছতো পাব ৰাজসাহায্য। তো ইয়াতে উল্লেখ কৰা অনুযায়ী অসম চৰকাৰে 1 জানুৱাৰী তাৰিখৰ পৰা নতুনকৈ আৰম্ভ কৰিব কেইবাটাও বিশেষ আঁচনি। তো কি আঁচনি নতুনকৈ আৰম্ভ হ'ব জানিব বিচাৰিলে অনুগ্ৰহ কৰি এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি